মৈদাবাৰীৰ বৰথল কাছাৰী গাঁৱত ৰাজ্যে আটক কৰিলে এজন কুখ্যাত প্ৰবঞ্চকক। এটা অবৈধ মোবাইল এপৰ জৰিয়তে মৈৰাবাৰী অঞ্চলৰ বিভিন্ন দোকানীৰ পৰা সৰকাইছিল ধন। প্ৰবঞ্চকটোৰ নাম আজমল আলী ওৰফে বাবুল। প্ৰবঞ্চকটোৰ ঘৰ লাহৰীঘাটৰ টেঙাগুৰিত। মৈৰাবাৰীৰ বিভিন্ন দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰি QR স্কেন কৰি দিয়া টকা দিয়ে যদিও সেই টকা দোকানীৰ একাউণ্টত নোসোমায়। এনে কাৰ্য আজমল আলীয়ে কেইবাবাৰো প্ৰবঞ্চনা কৰাৰ অন্তত আজি বৰথল কছাৰী গাঁৱৰ কুৰুলীয়া তিনিআলিস্থিত গেলামাল দোকানৰ স্বত্বাধিকাৰী নুৰ আলমে হাতে লোটে কৰায়ত্ব কৰে। প্ৰবঞ্চক আজমল আলীৰ ফোন পেৰ পৰা লাখে লাখে টকা QR কোডৰ জৰিয়তে এটা QR কোডৰ পৰা আন এটা QR কোডত লেনদেন সম্পন্ন হোৱা দেখুৱাই যদিও গ্ৰাহকে কোনো ধৰণৰ টকা লাভ কৰে। ইতিমধ্যে ৰাজ্যে প্ৰবঞ্চকটো কৰায়ত্ব কৰি BJPৰ ছেক্ৰেটাৰী আমিনুল ইছলামৰ জৰিয়তে মৈৰাবাৰী আৰক্ষীক চমজাই দিয়ে। আজি ৰাতিপুৱা আহি যেতিয়া মই দোকানটো খুলিছোঁ তেতিয়া ল'ৰাটো পশ্চিম ফালৰ পৰা আহি আছে। আহি মোৰ দোকানৰ পৰা 8 টকামান খাইছে। 8 টকা খাই সি কৈ আছে যে মোক 1000 টকা কেছ দিয়া। মই কৈছোঁ মোৰ তাত টকাটো নাই। কৈ আছে নাই, দিবই লাগিব তোমাৰ। মই গাড়ী ভাড়া দিম, যাবলৈ টকা নাই, দিবই লাগিব। পিছত কৈছোঁ তুমি পে' কৰা। পিছত সি পে' কৰিছে, গুগল পে'ত পে' কৰিছে। কৰাৰ পিছত তেওঁৰটোত ছাকচেছফুল দেখুৱাইছে, কিন্তু মোৰটোত টকাটো অহা নাই। পিছত সি আৰু এদিন 2 মাহ আগত সি আহিছিল। আহি মোৰ পৰা 300 টকা লৈ গৈছে। কেনেকৈ লৈ গৈছে? সি আহি 50 টকা খাইছে মোৰ পৰা। খাই কৈ আছে মই 300 টকা দিছোঁ, তুমি 250 টকা মোক কেছ দিয়া। পিছত মই 250 টকা তেওঁক কেছ দি দিছোঁ। সি লৈ গুচি গৈছে। পিছত মই মোৰ একাউণ্টটো চেক কৰিছোঁ, টকাটো সোমোৱা নাই। পিছত মই কৈছোঁ হ'ব ঠিক আছে। সি আৰু এদিন আহিলে তেওঁক পিছত দি দিম। আজি তেওঁক চায়েই মই চিনি পাইছোঁ। পিছত সি আহি যেতিয়া 1000 টকা মোৰ গুগল পে'ত পে' কৰিছে, তেতিয়া তেওঁটো যেতিয়া ছাকচেছফুল দেখুৱাইছে, দেখুওৱাৰ লগে লগে মই 1000 টকা তেওঁৰ সন্মুখত গুণি দোকানৰ পৰা উলিয়াই তেওঁক গৈ ধৰিছোঁ। এতিয়া ৰাজ্যৰ চমজাই দিলে পুলিচক। পিছত মই BDB ছেক্ৰেটাৰী আমিনুল ইছলাম তেওঁক আনি তেওঁৰ হাতত চমজাই দি দিছোঁ। ঠিক আছে।